আদিবাসী লোকসকলৰ লগত একেলগে এই গীৰ্জাত আমি প্ৰাৰ্থনা কৰিছোঁ প্ৰভু ঈশ্বৰৰ ওচৰত। বেলেগ একো এজেণ্ডা নাই, ইয়াত কোনো পলিটিকেল কিবা নাই। মই তাৰমানে গীৰ্জাত কেতিয়াবা সোমাবলৈ ভাল লাগে আৰু একেলগে প্ৰাৰ্থনা কৰিব ভাল লাগে। প্ৰাৰ্থনা এইটো আজিৰ কাৰণে নতুন নহয়, মোৰ কাৰণে নতুন নহয়। বছৰত এবাৰ দুবাৰ হ'লেও মই এনেকুৱা গীৰ্জাত সোমোৱা বহুত ৰেকৰ্ড আছে। কেতিয়াবা ডিমাপুৰত সোমাইছিল মই, কেতিয়াবা কহিমাত সোমাইছিল মই, কেতিয়াবা চুৰাত সোমাইছিল, কেতিয়াবা শ্বিলঙত সোমাইছিল, কেতিয়াবা আমাৰ সেইফালে দিল্লীতো সোমাইছিল মই। আৰু আমাৰ এই অঞ্চলতো BTC অঞ্চলতো বহুত গীৰ্জাত মই এনেকুৱা প্ৰাৰ্থনা কৰিছোঁ। প্ৰাৰ্থনা কৰাৰ উদ্দেশ্য এইটোৱেই যে আমি চব ধৰ্মকে সন্মান দিব জানিব লাগে। ঈশ্বৰ এটাই, যে আমি প্ৰাৰ্থনা কৰিব জানিলে নিশ্চয় ঈশ্বৰে আমাক চাব, আমি কি বিচাৰিছে নিশ্চয় আমাক সহায় কৰিব। আমি বিচাৰিছোঁ BTC অঞ্চলত যে শান্তি থাকক, একতা থাকক আৰু BTCৰ উন্নয়ন হওক। নিশ্চয় ঈশ্বৰে আমাক চাব এটা সময়ত। আমাৰ এটা বিশ্বাস আছে, আমি সেইকাৰণে প্ৰাৰ্থনা কৰি আছোঁ। আপুনি শান্তিৰ কথা কৈছে নাই, সেইবিলাক এইটো যাতে এনেকুৱা হ'বলৈ নাপায়, তাৰ কাৰণে আমি শান্তি বিচাৰি পেলাই সেই প্ৰাৰ্থনাটো কৰি আছোঁ। কথা পাতি গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।